নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এক্সিছ। আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম, ডেট ইজ এবাউট হাৰাপ্পান চিভিলাইজেশ্যন। বিকজ যিটো হাৰাপ্পান চিভিলাইজেশ্যন আছে বা যিটোক আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলিও কওঁ, তাৰ 100 বছৰ ডিস্কভাৰীৰ কমপ্লিট হৈছে। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ডিস্কভাৰী হোৱাৰ 100 বছৰ কাল আমাৰ কমপ্লিট হৈছে। চ' এই ইণ্ডাছ ভেলী যিটো চিভিলাইজেশ্যন আছে, তাক ডিস্কভাৰ কোনে কৰিছিলে, ভেৰি ইম্পৰ্টেণ্ট। সেইটো আমাৰ ডিস্কভাৰ কৰিছিলে জন মাৰ্শ্বেল। কেতিয়া? 100 বছৰ আগত, অবভিয়াছলি 1924। অ'কে, আৰু ছেপ্টেম্বৰ 20 পাৰিলে মনত ৰাখিব, ঠিক আছে। আৰু তেওঁ এই জন মাৰ্শ্বেল কোন আছিলে? যিটো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া আছে, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, এই আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ডাইৰেক্টৰ জেনেৰেল আছিলে। আৰু তেওঁ প্ৰথমে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ডিস্কভাৰ কৰিছিলে। এই যিটো ডিস্কভাৰী হ'ল, ছিগনিফিকেণ্ট ডিস্কভাৰী, তাত মেইনলি ইণ্ডিয়ান দুজন ইম্পৰ্টেণ্ট মানুহ ইনভলভ হৈ আছিলে। আৰু আপোনাৰ সেইজনৰ নাম হ'ল দয়াৰাম সানী, ঠিক আছে। দয়াৰাম সানীয়ে মেইনলি কি কৰিছিলে, আপোনাৰ হাৰাপ্পা যিটো মেইনলি ছাইট, হাৰাপ্পান ছাইটটো ডিস্কভাৰ কৰিছিলে। আৰু হাৰাপ্পান ছাইটটো যিহেতু প্ৰথমবাৰৰ কাৰণে ডিস্কভাৰ হৈছিলে, সেইটো কাৰণে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক হাৰাপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয়। আৰু তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান ডাইৰেক্টৰ জেনেৰেল অফ আপোনাৰ ইণ্ডিয়ান আৰ্কিঅলজিকেল ছাৰ্ভে আছিলে। তাৰ উপৰিও আপোনালোকে মহেঞ্জোদাৰো, নেক্সট মষ্ট ইম্পৰ্টেণ্ট ছাইট হৈছে মহেঞ্জোদাৰো, যিটো আপোনাৰ ইণ্ডাছ ভেলী ছাইট হয়। তো সেইটোকো মেইনলি আপোনাৰ ডিস্কভাৰ কৰাত ৰাখাল দাস বেনাৰ্জী মেইনলি আপোনাৰ ৰেছপনচিবল আছিলে। অ'কে, দিছ ইজ ইম্পৰ্টেণ্ট ফেক্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ। অ'কে, হাৰাপ্পান চিভিলাইজেশ্যনৰ কথা আমি মেইনলি কোৰ্চত ডিছকাছ কৰোঁ, বাট থুলমূলকৈ মই যিমানটো পাৰিম আপোনালোকক এই চিভিলাইজেশ্যনটোৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। ইয়াৰ এতিয়ালৈকে যিমানখিনি ছাইটছ ডিস্কভাৰ হৈছে, তাৰে ভিতৰত আপোনাৰ 2000 মান ছাইটছ ডিস্কভাৰ হৈছে, ঠিক আছে। তো এইটো এতিয়াৰ যিটো ইণ্ডিয়া, তাৰপিছত পাকিস্তান, আফগানিস্তানত মেইনলি এই ছাইটছবোৰ আপোনাৰ আছে। অ'কে, আৰু এইটো যদি আমি চাওঁ, নামটোতো এনেই ইণ্ডাছ ভেলী, মানে ইণ্ডাছ ৰিভাৰৰ ছাইডে মেইনলি এই চিভিলাইজেশ্যনটো হোৱাৰ কাৰণে ইণ্ডাছ ভেলী। আৰু তাৰ উপৰিও সৰস্বতী যিটো ৰিভাৰ আছে, এতিয়া আপোনাৰ সৰস্বতী ৰিভাৰ দেখি নাপায়, মেইনলি এইটো এটা এনচিয়েণ্ট ৰিভাৰ আছিলে। এই সৰস্বতী ৰিভাৰৰ বেচিনত মেইনলি এই পাৰ্টিকুলাৰ ইণ্ডাছ ভেলীটো আছিলে। অ'কে, যদি জিঅ'গ্ৰাফিকেল এক্সটেণ্ট চাওঁ, এই যিটো পাৰ্টিকুলাৰ মেপ আছে, ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সামিনেশ্যন পইণ্ট অফ ভিউ, বিকজ ইয়াত আমাৰ গোটেই ইণ্ডাছ ভেলী ছাইটছখিনি মেপত দিয়া আছে। তো তাৰে ভিতৰত আমি প্ৰথমে নৰ্দেন মোষ্ট যিটো পইণ্ট আছে, নৰ্দেন মোষ্ট মানে আপোনালোকে যদি মেপ চাইছে তেতিয়াহ'লে জানে, যিটো নৰ্থ, আমি চকল ওপৰৰ ফালে যিটো থাকে সেইটো নৰ্থ হয়, তাৰপিছত এইফালে চাউথ, আৰু এইফালে ইষ্ট, আৰু এইফালে ৱেষ্ট। নৰ্দেন যিটো মোষ্ট পইণ্ট হয় বা নৰ্দেন মোষ্ট ছাইট হয়, সেইটো হ'ল আপোনাৰ চৰ্টুগাই। সেইটো আপোনাৰ এতিয়াৰ আফগানিস্তানত মেইনলি আছে, চৰ্টুগাই। অ'কে, আৰু যদি ইণ্ডিয়াৰ নৰ্দেন মোষ্ট পইণ্ট আপোনালোকক সোধে বা নৰ্দেন মোষ্ট ছাইট বুলি সোধে, তেতিয়াহ'লে হ'ব সেইটো মান্দা, ঠিক আছে। আৰু তাৰপিছত আমি যদি চাওঁ ইষ্টাৰ্ণ মোষ্ট পইণ্ট হৈছে আলমগীৰপুৰ, এইটো আপোনাৰ ইষ্টাৰ্ণ মোষ্ট পইণ্ট। আৰু এইফালে আমি যদি চাওঁ চাউদাৰ্ণ মোষ্ট পইণ্ট, সেইটো হ'ল যিটো আপোনাৰ মহাৰাষ্ট্ৰৰ দৈমাবাদ আছে, চাউদাৰ্ণ মোষ্ট পইণ্ট। আৰু এইফালে ৱেষ্টাৰ্ণ মোষ্ট পইণ্টত আপোনালোকে চাব চুটকাজেন দৰ, ঠিক আছে। চুটকাজেন দৰ মেইনলি আপোনাৰ সেইটো ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট, যিটো আপোনাৰ এতিয়া পাকিস্তানত আছে। তাৰ উপৰিও আপোনালোকে ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট ছাইট মন কৰিব, যেনেকৈ আপোনাৰ হ'ল লোথল ইজ এন ইম্পৰ্টেণ্ট ছাইট অফ ইণ্ডাছ ভেলী। তাৰপিছত এইফালে আপোনালোকে দেখি পাইছে, এইটো কি হয়, এইটো আপোনাৰ ধৌলাভিৰা ইজ ইম্পৰ্টেণ্ট ছাইট। যদি আমি অলপ আমাৰ নৰ্থৰ ফালে গৈ থাকোঁ, তেতিয়াহ'লে আপোনালোকে পাব কোৰ্ট বিজি, ঠিক আছে। কোৰ্ট বিজি এতিয়া পাকিস্তানত আছে। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট ছাইট যিটো মহেঞ্জোদাৰো। অ'কে, তাৰপিছত এইফালে আমি যদি আহোঁ, আকৌ এইফালে আপোনালোকে চাব, এইটো আপোনাৰ কালিবাংগান ইজ অলছ' এন ইম্পৰ্টেণ্ট ছাইট। আৰু আমি যদি এইফালে ইষ্টৰ ফালে অলপ আহোঁ, তেতিয়াহ'লে ৰাখিগড়ি ইম্পৰ্টেণ্ট ছাইট হয়, ৰোপৰ ইম্পৰ্টেণ্ট ছাইট হয়। অ'কে, আমি অলৰেডি মান্দাৰ কথা ডিছকাছ কৰিলোঁ। অ'কে, দিছ ইজ হাৰাপ্পা কোনটো নদীৰ কিনাৰত আছে দেখিছেনে নাই? ৰবি নদীৰ কিনাৰত মেইনলি এই হাৰাপ্পান ছাইটছটো আছে। তো দিজ আৰ ইম্পৰ্টেণ্ট ছাইটছ বা সেই সময়ৰ মেজৰ চিটিজ আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আৰু এই পাৰ্টিকুলাৰ চিভিলাইজেশ্যনৰ ক্ৰনলজি ইয়াত আপোনালোকৰ দিয়া আছে। মেইনলি আমি এই চিভিলাইজেশ্যনটো 3টা ভাগত ভাগ কৰোঁ। আৰ্লি ফেজ, যিটো 6000 BCEৰ পৰা আপোনাৰ 2600 BCE লৈকে থাকিব। তাৰপিছত থাকিব মেচিয়ৰ ফেজ, য'ত মেইনলি এই
মানে এই চিভিলাইজেশ্যনটো মেচিয়ৰ হৈছিলে তাত আপোনাৰ দেখি পাব যে 2600 BCE to 1900 BCE আৰু লেটাৰ ফেজত 1900 BCE to 1300 BCE লৈকে আপোনালোকে এই যিটো চাইটছ মানে আপোনাৰ টাইমলাইনটো আপোনালোকে দেখি পাব ৰিচেণ্ট ডিস্কভাৰী ইয়াত কি ফাউণ্ড হৈছে যে আমাৰ যিটো গুজৰাটৰ কচ্ছ আছে কচ্ছ ৰিজনত মেইনলি পাৰ্ট বেট এই যিটো জাগা আছে তাত মেইনলি হাৰাপ্পান যিটো সেটেলমেণ্ট পোৱা গৈছে কিমান বছৰ পুৰণা ইমান আপোনাৰ 5200 বছৰ পুৰণা মেইনলি আপোনাৰ চাইটছ পোৱা গৈছে ঠিক আছে তাৰপিছত যিটো ৰাখিগড়ি জাগা আছে সেই ৰাখিগড়িত পোৱা কিছুমান স্কেলিটন মানে কংকাল আমি DNA এনালাইচিছ কৰিছোঁ তাৰ DNA এনালাইচিছ কৰি সেইটো কথা গম পাইছোঁ যে আল্টিমেটলি এই যিমানখিনি ইণ্ডাছ ভেলীৰ মানুহখিনি আছিল সেই মানুহখিনি একচুৱেলি আপোনাৰ এতিয়া তাহাঁতৰ মেইনলি আমাৰ যিমানখিনি এতিয়া সাউথ এছিয়ান মানুহ আছে সাউথ এছিয়ান মানুহ এতিয়া ইণ্ডিয়াও সাউথ এছিয়ান কাণ্ট্ৰিজ ভিতৰতে পৰি যায় তো সিহঁতি মেইনলি ইণ্ডাছ ভেলীৰে ডিচেণ্ডেণ্ট হয় ঠিক আছে সেইখিনি মেইনলি ইণ্ডাছ ভেলীৰে ডিচেণ্ডেণ্ট হয় মানে আমাৰ পূৰ্বপুৰুষ ইণ্ডাছ ভেলীৰ পৰাই আছিলে বুলি আপোনালোকে ক'ব পাৰে এইটো DNA এনালাইচিছ যিটো আছে তাৰ পৰা মেইনলি এইটো আমি গম পাব পাৰিছোঁ তাৰ উপৰিও আমি যদি চাওঁ বিকজ এই যিটো পাৰ্টিকুলাৰ ইণ্ডাছ ভেলী আছে সি মেইনলি কি কৰিছিলে ট্ৰেড আৰু কালচাৰেল এক্সচেঞ্জ বহুত আপোনাৰ বিভিন্ন ধৰণৰ জাগাৰ লগত কৰিছিলে যেনেকৈ মেছ'পটেমিয়ান চিভিলাইজেশ্যন এটা আছে সেইটো আপোনাৰ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ এটা নদী আছে সেই আপোনাৰ জাগাত মেইনলি আছিলে ইৰাণৰ ঠিক আছে তো সি তাৰ লগত মেইনলি অলপ চলপ তাহাঁতৰ আপোনাৰ ট্ৰেড আৰু কালচাৰেল এক্সচেঞ্জ আছিলে আৰু সেইটো কাৰণে দেখি পাব যে তাহাঁতৰ যিটো জেনেটিক মিক্সিং অলপ হৈছে বেলেগ চিভিলাইজেশ্যনৰ লগতো অ'কে মেইনলি হাৰাপ্পান যিটো চিভিলাইজেশ্যন আছে সেইটো তাৰ মানে এডভান্স ফিচাৰৰ কাৰণে জনাজাত তাৰ যিটো টেকন'লজি আছে সেই সময়তে ইমান আগৰ মানে কিমান বছৰ মানে এতিয়া মই 7000 বছৰমান আগৰ কথা কৈ আছোঁ মই এতিয়া ঠিক আছে তাত মেইনলি মাইক্ৰ' ড্ৰিলিং মানে এনেকৈ দাঁতত এতিয়া যেনেকৈ আপোনালোকে দেখি পায় যে দাঁতত আপোনাৰ কিবা দাঁত ফিল কৰে যে সেনেকুৱা ধৰণৰো কাম কৰিছে মাইক্ৰ' ড্ৰিলিং ঠিক আছে ব্ৰিড মেকিং ঠিক আছে সৰু সৰু আপোনাৰ ব্ৰিড যিমানখিনি থাকে ব্ৰিড মানে মুক্তা সেইখিনি মেকিং কৰিছিলে শ্বেল কাটিং কৰি পিনে তাহাঁতি কিবা কিবি বস্তু বনাইছিলে মেটেল ৱৰ্কিঙত বনাইছিলে তাৰপিছত আপোনাৰ চিল বনাইছিলে যেনেকৈ আপোনাৰ এতিয়াৰ মুদ্ৰাবোৰ দেখিছে ন মুদ্ৰাবোৰৰ গতে বনাইছিলে মানে পট্ৰি মানে আপোনাৰ মাটিৰ বস্তুখিনি বনাইছিলে তাৰপিছত তাহাঁতৰ ষ্টেণ্ডাৰ্ড ৱেইট আছিলে ৱেইট জোখাৰ কাৰণে যেনেকৈ এতিয়া কেজি হিচাপত জোখে সেনেকৈ জোখাৰ তাহাঁতৰ ৱেইট আছিলে ঠিক আছে টেৰিকটা টয়ছ আছিলে তাহাঁতি টয়ছ বনাইছিলে অ'কে যেনেকৈ চানুধাৰু যিটো চাইট আছে তাত আপোনালোকে এইবোৰৰ এক্সাম্পল পাব তাৰ উপৰিও যিটো আৰ্বান প্লেনিং ইনফেক্ট এতিয়া আমাৰ যিটো গুৱাহাটী আছে গুৱাহাটীয়ে ইয়াৰ পৰা অলপ চলপ শিকিব লাগে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা যে আৰ্বান প্লেনিং ইমান ধুনীয়াকৈ কৰিছিলে তাত ইমান ধুনীয়া ধৰণৰ আপোনাৰ ড্ৰেইনেজ ছিষ্টেম আছিলে ঠিক আছে তাৰ উপৰিও আপোনালোকে যদি চাই যিটো মহেঞ্জোদাৰো জাগা এইটো দিছ ইজ মহেঞ্জোদাৰো অ'কে তাত আপোনালোকে ধুনীয়াকৈ দেখি পাব চিটাডেল আছে দিছ ইজ চিটাডেল অ'কে তাৰপিছত ইয়াত আপোনালোকে দেখি পাইছে দিছ ইজ গ্ৰেট বাথ ইয়াত আহি পিনে তাৰ যিমানখিনি মানুহ আছে এই মানুহখিনি মেইনলি ইয়াত গা ধুইছিলে অ'কে আৰু তাৰপিছত আপোনালোকে যদি ইয়াত চাই ইয়াত যদি আপোনালোকে দেখি পায় তেতিয়াহ'লে আপুনি দেখি পাব এটা ধুনীয়া ধৰণৰ এটা ষ্ট্ৰাকচাৰ আছে য'ত মানে আৰ্বান প্লেনিং আপোনালোকে দেখি পাব আৰু ইয়াত ড্ৰেইনেজ ছিষ্টেমো আপোনালোকে ইয়াত দেখি পাইছে অ'কে তাহাঁতি বিভিন্ন জাগাৰ লগত আপোনাৰ ট্ৰেড কৰিছিলে যেনেকৈ লোথল যিটো চাইট আছে সেই লোথলটো আপোনাৰ এটা পৰ্ট চিটি আছিলে আৰু সেই পৰ্টৰ সহায়ত মেইনলি আফগানিস্তান ইৰাণ আৰু মই অলৰেডি আপোনালোকক কৈছোঁ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ ৰিজনৰ লগতো মেইনলি তাহাঁতৰ কানেকশ্যন আছিলে আৰু সেই টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ কিনাৰতে আৰু এটা ইণ্ডাছ ভেলীৰ লগতে আৰু এটা চিভিলাইজেশ্যন আছিলে সেইটো হ'ল মেছ'পটেমিয়ান চিভিলাইজেশ্যন ঠিক আছে তো তাত মেইনলি তাৰ যিটো লিটাৰেচাৰ আছে তাত কোৱা গৈছে যে ইণ্ডাছ ভেলীৰ মানুহখিনিক কি কোৱা হৈছিলে মেলুহা বুলি কোৱা হৈছিলে এই গোটেই সৰু সৰু কথাখিনি আমাৰ পৰীক্ষাত সোধে তো মেলুহা কি বস্তু সুধিব পাৰে পৰীক্ষাত অ'কে তো এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা যিহেতু গোটেই কথাখিনি ডিছকাছ কৰিছোঁ সেইকাৰণে আপোনালোকে এইখিনি কথা ধ্যানত ৰাখিব অ'কে তাৰ উপৰিও আপোনালোকে যদি চাই তাহাঁতৰ এটা ৰাইটিং স্ক্ৰিপ্টটো আছে ঠিক আছে যেনেকৈ আমাৰ এতিয়া দেৱনাগৰী স্ক্ৰিপ্ট য'ত হিন্দী লিখা হয় মেইনলি অ'কে তো এনেকৈ ইণ্ডাছ স্ক্ৰিপ্ট এটা আছে যিটোক আমি এতিয়ালৈকে আমি বুজিব পৰা নাই সেইটো স্ক্ৰিপ্টত একচুৱেলি কি লিখা আছে এতিয়ালৈকেও যিমানখিনি স্ক্ৰিপ্টৰ চাইণ্টিষ্ট আছে তাহাঁতি লাগি আছে অ'কে তো দিছ ইজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইন শ্বৰ্ট আৰু যিটো নিউজত আছে বিকজ 100 বছৰ পূৰা হৈছে একদম গেৰেণ্টি চান্সেছ আছে যে ইয়াত আপোনাৰ কি হ'ব এক্সামিনেশ্যনত পৰীক্ষাত এইবাৰ কুৱেশ্যন সুধিব পাৰে চ' এই যিটো পাৰ্টিকুলাৰ PDF আছে এই PDFটো আপোনালোকে ক'ত পাব আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে সেই হোৱাটছআপ গ্ৰুপত মেইনলি আপোনালোকে পাই যাব আৰু তাৰ ডেছক্ৰিপশ্যন বক্সত তাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে
আৰু তাৰ উপৰিও যদি মোৰ পঢ়ুৱাৰ ষ্টাইল আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে কেৱল মাত্ৰ 999 ৰুপিছত আমি APSCৰ ফাউণ্ডেশ্যন কোৰ্চ কৰাই আছোঁ আৰু তাৰ উপৰিও বহুতখিনি কোৰ্চছ আছে যেনেকৈ পলিটিৰ কাৰণে এক্সট্ৰা কোৰ্চ ইকনমিৰ কাৰণে এক্সট্ৰা কোৰ্চ বা কোনোবাই যদি আনচাৰ ৰাইটিং কৰিছে আৰু আনচাৰ ৰাইটিং চেক কৰাব বিচাৰিছে দেন অলছ' ইট ইজ এভেইলেবল এট এ মিনিমাম কষ্ট আপোনালোকে যিটো www.suchitra.ac.com আছে তাত গৈ পিনে আপোনালোকে এই গোটেই কোৰ্চখিনিৰ বিষয়ে বিতংকৈ জানিব পাৰে বা যিটো নম্বৰ দিয়া আছে তলত সেই নম্বৰটো ফোন কৰি পিনে বিতংকৈ ইয়াৰ বিষয়ে জানিব লাগে ঠিক আছে থেংক ইউ ছ' মাছ